বহিৰাজ্যত পুনৰ অসমৰ লোকক হত্যা হায়দৰাবাদত এইবাৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল নগাঁৱৰ এজন ব্যক্তিৰ মৃতদেহ মৃত লোকজন পুৰণি গুদামৰ বৰপানী গাঁৱৰ নৃপেন বৰা হত্যা কৰি লোকজনক ৰছীৰে উলমাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত আছিল নৃপেন বৰাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে এতিয়া পৰিয়ালত শোকৰ ছাঁ হাহাকাৰ পৰিস্থিতি আজি ৰাতিপুৱা 5:30 মানত ফোন কৰিছে তাৰ পৰা তেতিয়া গম পাইছোঁ তাৰ লগৰ এজনে ফোন কৰিছিলে তেওঁ কি কৰি আছিলে তাত হায়দৰাবাদত চিকিউৰিটি কৰি আছিল ছুপাৰভাইজাৰ চিকিউৰিটি কিমান দিন আছিলে হায়দৰাবাদত আজি পূৰা এবছৰ হৈছে মাজতে তেওঁ এবাৰ আহি গৈছিল ছেপ্টেম্বৰ মাহত এতিয়া খবৰটো প্ৰথম কি বুলি আহিলে প্ৰথমতে তেনেকৈ ছুইচাইড কৰিছে বুলিয়ে কৈছে তেওঁলোকে কিন্তু সন্দেহটো মাৰ্ডাৰজনীহে লাগিছে মানে কি ফটো কেনেকুৱা কি দেখিছে ডিঙিটো ৰছীডাল মানে ওলমাই থোৱা নিচিনা লাগিছে ভৰিটোত মাটিত লাগি আছে ৰঙিয়া জিআৰপিৰ গৃহৰক্ষী জোৱান হত্যাকাণ্ডৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ উৰিষ্যাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 2 অভিযুক্ত প্ৰশান্ত ৰাৱাট আৰু অভিমন্যু পাত্ৰ জিআৰপি গৃহৰক্ষী জোৱান ইমৰান হুছেইনক হত্যা কৰিছিল ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ হৈছিল ইমৰানৰ মৃতদেহ 15 দিনৰ অন্তত জালত পৰিল 2 অভিযুক্ত উৰিষ্যাৰ পৰা ৰঙিয়ালৈ অনা হ'ল 2 অভিযুক্তক ৰঙিয়া থানাত 2 অভিযুক্তক মাৰাথন জেৰা লখিমপুৰত ভয়ংকৰ অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল এগৰাকী উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাসগৃহ জ্বলি ভস্মীভূত হ'ল ছাত্ৰীগৰাকীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ এডমিট কাৰ্ড ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কিতাপ বহি কান্দি জুইৰ মাজৰ পৰা ছাত্ৰীগৰাকী উদ্ধাৰৰ চেষ্টা চলালে এডমিট আৰু নথিপত্ৰসমূহ অসহায় পৰীক্ষাৰ্থীগৰাকীৰ এই দৃশ্যই কন্দুৱাইছে সকলোকে উল্লেখযোগ্য যে লখিমপুৰৰ নকাৰীৰ ত্ৰৈলোক্য গোহাঁই বৰুৱা নামৰ লোকজনৰ ঘৰত প্ৰথমে লাগে জুই চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে নিমিষতে ভয়ংকৰ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডই জুইৰ লেলিহান শিখাই আগুৰি ধৰে চৌহদত থকা 10টা ভাড়াঘৰ 10টা পৰিয়াল থকা চৌহদৰ ভাড়াঘৰসমূহত দিনৰ ভাগত মানুহ নাথাকে সকলো কাম কৰিবলৈ ওলাই যায় স্থানীয় ৰাজ্যে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত উপস্থিত হয় যদিও ৰাস্তাটোত ঠেক হোৱাৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱা ঠাইলৈ যাব পৰা নাছিল অগ্নি নিৰ্বাপক বাহিনীৰ দল পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এটা চিলিণ্ডাৰ মস্ত ব্ৰাষ্ট হৈছে তাৰপিছত ইয়াত মানে টোটেল ভাড়াঘৰ প্ৰায় তলত এটা ভাড়াঘৰ আছিল 10 ঘৰ ভাড়াঘৰ আছিল 10 ঘৰ কমপ্লিট জ্বলি গ'ল মানে ৰাস্তাটো ঠেক কাৰণে মানে ফায়াৰ ব্ৰিগেডত আহিব পৰা নাইতো কিন্তু হ'লেও দীঘলকে মানে দূৰৰ পৰা হ'লেও পাইপ দি পেলাই যিমান পাৰে হেৰি নোমোৱালে এতিয়াতো ফায়াৰ ব্ৰিগেড প্ৰায় ওচৰ পাইছেই আৰু ইমানেই আৰু এটা চিলিণ্ডাৰ মস্ত পৰীক্ষা নেকি পৰীক্ষা নেকি তৃতীয় দিনৰ বাবে জেৰাৰ সন্মুখীন কংগ্ৰেছৰ আইটি সেলৰ কৰ্মী আদ্ৰিতা দাস দিছপুৰ আৰক্ষীয়ে তলব কৰিছে কণ্টেণ্ট ক্ৰিয়েটৰ সুৰজ পাঠকক
গৌৰৱ গগৈক চিয়াহী ছটিওৱা ষড়যন্ত্ৰত অভিযুক্ত দুয়োগৰাকী ইনক্লুচিভ মাইণ্ডছ নামৰ এটা সংস্থাৰ নাম উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। সক্ষম মাৰৱাই নামৰ এজনে বেংগালুৰুৰ পৰা ষড়যন্ত্ৰ কৰাৰ কথাও উল্লেখ কৰা হৈছিল। মহানগৰীৰ ৰাজপথত দপদপকৈ জ্বলিল নৈশ বাছ। নিমিষতে ভস্মীভূত লক্ষ্মী ট্ৰেভেলছ নামৰ নৈশ বাছখন। লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাঞ্চল্যকৰ ঘটনা। অগ্নিকাণ্ডত কথম্পি প্ৰাণ ৰক্ষা বহুজনৰ। শ্বৰ্ট চাৰ্কিটৰ ফলত বাছখনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। এয়া লক্ষ্মী ট্ৰেভেলছৰ এখন নৈশ বাছ। লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুতিৰ ফলত হঠাৎ জুই জ্বলি উঠে আৰু তাৰ পিছত দপদপকৈ জ্বলি উঠা জুই সমগ্ৰ বাছখনলৈ সম্প্ৰসাৰিত হৈ পৰে। অৱশ্যে সৌভাগ্যবশতঃ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। কথম্পি প্ৰাণ ৰক্ষা পৰে বহুজনৰ। শ্বৰ্ট চাৰ্কিটৰ ফলতে বাছখনত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে। ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত গুলীচালনা। জুৱা বিৰোধী অভিযানৰ সময়তে গুলীচালনা বনকৰ্মীৰ। লাওখোৱা অভয়াৰণ্যৰ বৰখাল পাৰত নিশা চলিছিল জুৱা খেল। বন বিভাগৰ লোক উপস্থিত হোৱাত জুৱাৰীয়ে লৈছিল জংগী ৰূপ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা বনকৰ্মীৰ। বনকৰ্মীৰ গুলীচালনাৰ পিছতে জুৱাৰীৰ দলৰ পলায়ন। ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানেও অঞ্চলটোত চেপা উত্তেজনা। অৰাজক বাংলাদেশত আজি সাধাৰণ নিৰ্বাচন। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ। বাংলাদেশৰ 42,779টা ভোটকেন্দ্ৰত বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। 12,77,597 গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব বাংলাদেশৰ ভাগ্য। কাইলৈ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। হিংসাজৰ্জৰ দেশখনত কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে 299খন আসনৰ বাবে ভোটগ্ৰহণ। আধাতকৈও অধিক ভোটগ্ৰহণ কেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। CCTV নিৰীক্ষণত ৰখা হৈছে 90% ভোটকেন্দ্ৰ। এইবাৰৰ নিৰ্বাচন বাংলাদেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি আৰু জামাতে ইছলামীৰ মাজত হ'ব নিৰ্বাচনৰ মূল যুঁজ। এইবাৰ বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ পৰা বাৰণ কৰা হৈছে ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আৱামী লীগক। There will we cast two votes. First one is parliamentary vote, which will select where we'll select parliament MP, and other one is referendum vote, which has two options, yes or no. And after 17 long years, we are hoping for a fair and free election. গত 16 বছর আমরা কোনো ভোট দিতেও পারি নাই, আর যে ভোট ছিল ওই ভোটে আমরা কখনো যাইও নাই। তো এবার আমার মনের যে একটা আশা, যে সুযোগ, যে এবার ভোটটা আমি যেন নিজেই দিতে পারি, আমার ভোট। ইফালে বাংলাদেশত পুনৰ হিন্দুক হত্যা কৰাৰ ঘটনা। হিন্দুৰ হত্যাক লৈ পুনৰ বাংলাদেশত উত্তেজনা। হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হিন্দু শ্ৰমিকৰ মৃতদেহ। নিৰ্বাচনৰ প্ৰাক সন্ধিয়া সংঘটিত হৈছিল হত্যাকাণ্ড। মৌলভীবজাৰ জিলাত হিন্দু শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পিছতে উত্তেজনা। নিৰ্বাচনৰ সময়ত বাংলাদেশত হিন্দু সুৰক্ষাক লৈ আকৌ শংকা।